বিটকইনত ট্ৰেডটো লওঁতে কিমান টকা ইউজ হ'ল, কেনেকৈ ল'লোঁ, ক'ত ল'লোঁ, কি বেচিছত ল'লোঁ, গোটেই লজিকখিনি সকলোখিনি ভিডিঅ'টোত জনোৱা হৈছে। গতিকে শেষলৈ ভিডিঅ'টো চাই থাকিবা। ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। যোনে যোনে একাউণ্ট খোলা নাই সি খুলি ল'বা। বহুত ইজি হয় প্ৰচেছ। KYC কৰি ল'বা। গোটেইখিনি ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ফাৰ্ষ্ট ট্ৰেড যেতিয়া ল'বা তেতিয়া এটা চলানা কইন পাব পাৰা, মোৰ থ্ৰুদি যদি একাউণ্ট খোলা। চ' এতিয়া কথা পাতিম ট্ৰেডটো ল'লোঁ কেনেকৈ, ঠিক আছে। চ' আমি কইন DCX এপটো খুলি ল'ম। চ' গাইজ তোমালোকে ৰেজিষ্টাৰ কৰাৰ পিছত তাতে এড ফাণ্ড বুলি ওলাব। তো ডিপজিট কৰি ল'বা। INRত তোমালোকে ডিপজিট কৰিব পাৰিবা। এইটো FIO ৰেজিষ্টাৰ হয়, চ' ছেফ হয় আৰু ইউজ কৰিবলৈ মই ভাল পাইছোঁ, ইউজ কৰিব পাৰা। চ' এড কৰি ল'বা ফাণ্ডটো। তাৰপিছত তোমালোকৰ পৰ্টফলিঅ'ত দেখাব, ফাণ্ডত দেখাব যিমানখিনি টকা এড কৰিছা সেইটো তাতে দেখাব ডিপজিট INRত। তাৰপিছত তোমালোকে চিম্পল যাবাগে অভাৰভিউত, ঠিক আছে। অভাৰভিউত যাবা। অভাৰভিউত তোমালোকৰ পৰ্টফলিঅ' ভেলুটো দেখাব তাতে, ঠিক আছে। তো ফিউচাৰত ট্ৰেড কৰাৰ আগত তোমালোকে মানে কি হয়, অভাৰভিউ যোনটো আছে তাৰ পৰা তোমালোকে ফিউচাৰ ৱালেটত টকাটো ট্ৰেন্সফাৰ কৰিব লাগে। অভাৰভিউত গ'লোঁ। অভাৰভিউত আছে এড INR, ডিপজিট, ক্ৰিপ্টো আৰু ট্ৰেন্সফাৰ। তাত আমি ট্ৰেন্সফাৰটোত ক্লিক কৰি দিম। ট্ৰেন্সফাৰটোত ক্লিক কৰি দিয়াৰ পিছতহে আমি মানে ফিউচাৰত ট্ৰেড কৰিব পাৰিম। চ' ফিউচাৰত ট্ৰেড কৰিবলৈ ফাৰ্ষ্টত ট্ৰেন্সফাৰ কৰি ল'ব লাগিব ফাণ্ডটো। চ' আমি ইয়াত ধুনীয়াকৈ আছে কিমান টকা তোমালোকে ট্ৰেন্সফাৰ কৰা সেইটো এমাউণ্টটো দিবা। এমাউণ্টটো লিখাৰ পিছত তলতে ওলাব ট্ৰেন্সফাৰ টু ফিউচাৰ ৱালেট বুলি, তাত তোমালোকে ক্লিক কৰি দিবা। চ' ক্লিক কৰি দিয়াৰ পিছত চিম্পল ফিউচাৰ অপশ্যনটোত আহি যাবা। ওপৰতে অভাৰভিউ পিছত কইন, তাৰপিছত ফিউচাৰত আহি যাওঁতে ইয়াতে দেখাই দিব যিমান তোমালোকে ট্ৰেন্সফাৰ কৰিলা সেই এমাউণ্টটো ফিউচাৰত ইয়াতে দেখাই দিব। চ' তাৰপিছত চিম্পল তলত FNO যোনটো আছে পৰ্টফলিঅ'ৰ কাষৰ, এইটো FNOত ক্লিক কৰি দিলে তোমালোকৰ BTC, এতিয়া চাৰ্টখন মোৰ তাত ওলাই আছে, তেনেকৈ তোমালোকৰ চাৰ্ট ওলাই থাকিব। আৰু BTCত ক্লিক কৰি দিলে তোমালোকৰ বেলেগ বেলেগ কইনত তোমালোকে ট্ৰেড কৰিবলৈ ইয়াতে উলিয়াব পাৰা। যেনেকৈ ইথেৰিয়াম আছে, তেনেকৈ তোমালোকে গ'ল্ডতো ইয়াত ট্ৰেড কৰিব পাৰা। এইটো এটা বেনিফিট হয় যে এইটো ব্ৰকাৰত তোমালোকে গ'ল্ডতো ট্ৰেড কৰিব পাৰা আৰু চিলভাৰতো পাৰিবা। চ' গ'ল্ড আৰু চিলভাৰৰ ফিউচাৰত ট্ৰেড কৰিবলৈ ইয়াতে বেলেগ একো এক্সচেঞ্জ বা বেলেগ কিবা প্ৰয়োজন নাই। এইটো ধুনীয়া FIO ৰেজিষ্টাৰ হয়। চ' ইয়াতে গ'ল্ডতো ট্ৰেড কৰিব পাৰা। চ' ইয়াতে গ'ল্ডৰ চাৰ্টখন উলিয়াই ল'লোঁ এনেকৈ। ইয়াতে ধৰা এনালাইচিছ কৰিলা, কৰি পেলাই তোমালোকে ট্ৰেডটো পাঞ্চ কৰিব পাৰা। এতিয়া মই কালি লোৱা ট্ৰেডটো মই দেখাই আছোঁ। চ' কালি মই যোনটো ট্ৰেড লৈছোঁ সেইটো হ'ল এইটো। ইয়াতে চোৱা প্ৰফিট চলি আছে, দেখিব পাইছা 800 এনেকৈ আপ ডাউন মাৰি আছে আৰু। চ' ইয়াতে কি হ'ল, চিম্পল এইটো মোৰ লজিকটো চিম্পল আছিল। ইয়াতে মই টাইম ফ্ৰেম যোনটো ইউজ কৰিছিলোঁ সেইটো হৈ গ'ল 5 মিনিট এণ্ড 15 মিনিট। চ' 5 মিনিটত যেতিয়া মই চাইছিলোঁ তেতিয়া তোমাৰ এইখিনি জেগাত ছাপৰ্ট এটা বনিছিল, ঠিক আছে। 65,293 এটা ছাপৰ্ট বনিছিল, যোনটো নেকি ব্ৰেক কৰি দিছিল কেণ্ডেলডালে। চ' 15 মিনিটত মই ইয়াতে এণ্ট্ৰি লৈ ল'লোঁ, ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পিছত SL ট্ৰেইল কৰি পেলাই 150ত SL ৰাখি দিলোঁ, যাতে মানে কষ্ট টু কষ্ট হৈ গ'ল SLডাল। প্ৰথমে SL মই 500ত ৰাখিছিলোঁ, বাট SL মই আনি কষ্ট টু কষ্ট লগাই দিলোঁ 150 মানত। তলতে চাব পাৰা TPSL বুলি আছে। TP 2.3কে ৰাখিছিলোঁ আৰু SL 150লে ট্ৰেইল কৰি দিলোঁ। তো এনেকৈ তোমাৰ ট্ৰেডটো বহুত ইজি হয়। তোমালোকে যেতিয়া ইয়াতে ট্ৰেড কৰিবা, তলতে চোৱা ধুনীয়াকৈ লিখা আছে বাই লং আৰু এটা চাইডে আছে চেল শ্বৰ্ট। তো এণ্টাৰ চাইজ আছে, ওপৰত মাৰ্কেট আৰু 25x আইচলেট বুলি আছে আৰু এভেইলেবল বেলেঞ্চটো লিখা হৈছে। তো এণ্টাৰ চাইজত গৈ পেলাই ক্লিক কৰি দিলে তোমালোকৰ তাতে এমাউণ্টটো লিখিব আহিব। ধৰা BTC বুলি থাকিব, তাতে 0.001002 লটত তোমালোকে ট্ৰেড কৰিব পাৰা ষ্টাৰ্টিং কৰিবলৈ, ধৰা শিকিবলৈ। চ' এইটো মই এতিয়া যোনটো ইউজ কৰিছোঁ এইটো বহুত সৰু এমাউণ্ট দি ট্ৰেড কৰিছিলোঁ। এইটোত মোৰ কেপিটেল ইউজ হৈ আছিলে এৰাউণ্ড তোমালোকৰ 1500 মান ইউজ হৈ আছিল, ঠিক আছে। চ' 1500 মানৰ ভিতৰত মোৰ প্ৰফিট ধৰা 2.3কে টাচ কৰিছিল, কিন্তু ট্ৰেইলিং SL হিট হোৱাৰ কাৰণে মোৰ বুক হ'ল 600 টকামান। তো 600 টকাহে বুক হ'ল ট্ৰেইলিং SL হিট হোৱাৰ কাৰণে। তো ইয়াতে কোৱান্টিটি মোৰ আছিলে 0.007। তো তেনেকৈ তোমালোকে 0.002, 003 এনেকৈ ইউজ কৰিব পাৰা। আৰু যোনটো ওপৰত লিভাৰেজ আছে সেইটো 25x মই ৰাখিছোঁ, তেনেকৈ 25x ৰাখিব পাৰা। বেছি লিভাৰেজ ল'লে লিকুইডেশ্যন সোনকালে হৈ যাব, চ' কম লিভাৰেজ ইউজ কৰিবা।
আৰু মাৰ্কেট কৰি ল'বা এইটো ছাইডতো যোনটো মাৰ্কেট দেখি আছে তাত মাৰ্কেট যদি নাই লিমিট হৈ আছে তেনেহ'লে তাত ক্লিক কৰি মাৰ্কেট কৰি ল'বা। তাৰপিছত এভেইলেবল বেলেঞ্চটো তাতে দেখাব বাই লং আৰু চেলছৰ। যেতিয়া মাৰ্কেট তলত আহিব এনালাইচিছ কৰি পেলাই ছাপৰ্ট ব্ৰেক হৈছে বা তেতিয়া তোমালোকে চেল কৰিব লাগিব। যেতিয়া তলত আহিব মাৰ্কেট চেল কৰিব লাগিব আৰু যেতিয়া ওপৰত যাব তেতিয়া বাই কৰিব লাগিব। খালি এনালাইচিছ ভালদৰে কৰিবা, প্ৰিভিয়াছ ডাটা চেক কৰিবা। ইয়াৰ ওপৰত মই নেক্সট ভিডিঅ' এটা বনাম কেনেকৈ কি এনালাইজ কৰা হয়, কি বেচিছত ট্ৰেডটো লোৱা হয়। তো এইটো চিম্পল মোৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ বেছত মই ট্ৰেডটো কৰিছিলোঁ। তো তোমালোকক মই ফাইন কৰি দেখাম যে কেনেকৈ ছাপৰ্ট ৰেজিষ্টেঞ্চ ফাইন কৰে বা লিকুইডেশ্যন কি, এইবোৰ লিকুইডিটি কি হয়, এইবোৰ কনচেপ্ট মই লাহে লাহে ভিডিঅ'ৰ থ্ৰু দি শ্বেয়াৰ কৰিব চেষ্টা কৰিম, যিহেতু মই নিজেও সেইখিনি শিকি আছোঁ বা সেইখিনিৰ ওপৰতে মই ট্ৰেড কৰোঁ। সেইটো কাৰণে সেইখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰিম, তো তোমালোকে ইউজ কৰিব পাৰা। চ' গাইজ এই ট্ৰেডটোত যদি মই চাৰ্জৰ কথা ক'ব যাওঁ তেনেহ'লে চাৰ্জ লাগিল। গাইজ সেইটো চাই লোৱা চাৰ্জ কিমান কি কাটিলে। তো মোৰ প্ৰফিট হ'ল 606 টকা আৰু চাৰ্জ কাটিলে 26 টকা। তো দেখিছা বহুত কম, মানে বহুত কম চাৰ্জ কাটিছে, ঠিক আছে, ইমান বেছি কাটা নাই। তো বহুত 26 টকা বহুত কম। চ' 26 টকা কটাৰ পিছত মোৰ তাত 580 ৰুপিজ প্ৰফিটত থাকিলোঁ। চ' বহুত এটা ধুনীয়া ট্ৰেড গ'ল, কাৰণ আৰু ই পিছত প্ৰফিটো ভাল দিছিলেগৈ। বাট মই ট্ৰেইলিং এছ এল হিট হোৱাৰ কাৰণে 600 টকাহে বুক হ'ল, বাট ইয়াতে 2.3K 5K মান দি দিছিলে। চ' কম টকাটো তোমালোকে ট্ৰেড কৰিব পাৰা ইয়াত, এৰাউণ্ড 1000 2000 দি তোমালোকে ইয়াতে ট্ৰেড কৰিব পাৰা আৰু ভাল প্ৰফিট কৰিব পাৰা। তো এইটো এতিয়া 1500ত যদি মোৰ 500 টকা 600 টকা যদি প্ৰফিট হৈছে, এটা ভাল প্ৰফিট হয়, ঠিক আছে। তো ইমানেই আছিল ভিডিঅ'টো। আহি থকা টাইমত মই আৰু ষ্ট্ৰেটেজি ওপৰত কথা পাতিম, ক্ৰিপ্টো স্পটত কেনেকৈ কৰে ট্ৰেড বা কেনেকৈ ইনভেষ্ট কৰিব পাৰি, বিটকইন চিটকইনত কেনেকৈ SIP কৰিব পাৰি, এইবোৰ টপিকত কথা পাতিম। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।